Hello everyone, মই হিতশ্ৰী আজি হৈছে ফ্ৰাইডে yoga sessionত আপোনালোকক তেন্তে আজি স্বাগতম জনাইছো। আজি যোগাসন কেইটা আমি আমাৰ ব্যাক পেইন টু ৰিডিউস কৰাৰ ওপৰত ফোকাস কৰিবলৈ চেষ্টা কৰিম। বহুত মহিলাৰ এই সমস্যাটো আছে। ম্যাক্সিমাম মহিলাৰে বাচ্চা জন্ম হোৱাৰ পাছত ব্যাক পেইন হয়। এই আসন কেইটা আপোনালোকে দৈনিক কৰিবলৈ চেষ্টা কৰক। লাইফষ্টাইল কিছুমান চেঞ্জেছ আনক, আপোনালোকে নিশ্চয় ফলাফল পাব। দৈনিক কাম-কাজবিলাক কৰি থাকোঁতেও কিছুমান আমি বেড পশ্চাৰ্ছত এই কাম-কাজসমূহ কৰোঁ। সেই বেড পশ্চাৰসমূহ কিন্তু আমি এভইড কৰিব লাগিব। ধৰক কিবা এটা বস্তু কৰিছে, আমি যদি উঠাওঁ এনেকে কৰি উঠাওঁ, মানে পুৰা বেকটো বেণ্ড কৰি দিছো, আমি কঁকালত এনেধৰণে পুৰা কাৰ্ভ ভাঙি গৈছে, তো আমি এনেকে উঠাওঁ। তো তেনেকুৱা মুভমেণ্টবিলাক কৰিলে আমাৰ কঁকাল বিষ হয়। যদি আপোনাৰ কিবা এটা কৰি গৈছে, আপুনি চিম্পলি পিঠিখন চিধা কৰি নিটো বেণ্ড কৰি পিনি এই ধৰণে বেণ্ড বস্তুটো উঠাই বেক ষ্ট্ৰেইট কৰি দিম। চকিটা বহক বা এনেই বহক, আপোনালোকে আমি এনেকে কৰিব। এনেকে কৰি বহিলে মানুহ আমাৰ বেক পেইন হয়, সেইটো আপোনালোকে সাৱধান হ'ব লাগিব। যেতিয়া বহে অকণমান স্পাইনটো ষ্ট্ৰেইট কৰি পিনি বহিবৰ কাৰণে চেষ্টা কৰিব। তো এইবিলাক হৈছে ৰেগুলাৰ কিছুমান মুভমেণ্ট, যিবিলাক আমি ইমান এটা ধ্যান দিয়া নাযায়, কিন্তু এই মুভমেণ্টবিলাক যদি আপুনি প্ৰপাৰলি কৰে, এই পশ্চাৰবিলাক যদি আপোনালোকে কাৰেক্ট কৰে, নিশ্চয় বেক পেইনটো একেবাৰে নাইকিয়া কৰিব পাৰিব। ইনফেক্ট মোৰো বহুত বেক পেইন আছিলে, ময়ো এনেকে বহো, বস্তু উঠালে খাউনি পিনি বস্তু উঠাও। আৰু এটা ইম্পৰ্টেণ্ট, আপোনালোকে ধৰক এনেকে কৰিম, এনেকে শুই পিনি যদি আপোনালোক এনেকে কৰি উঠি যায়, তেতিয়া বেক পেইন হ'ব। আপোনালোকে ওপৰলে শুই শুৱে চিম্পলি নিকেইটা বেণ্ড কৰিলে, চাইডলে কাটি গ'লে, আৰু ধৰণে পামচেৰে ঘৰত বা বিচনাখনত ভেজা দি লাহেকে উঠিব। এই তিনিটা বস্তু আপোনালোকে ফলো কৰক। মই দেখুৱা এই আসন কেইটাৰ লগতে এই মুভমেণ্ট কেইটা আপোনালোকে এই পশ্চাৰসমূহ আপোনালোকে কাৰেক্ট কৰিবলৈ চেষ্টা কৰক। নিশ্চয় আপোনালোকে বেক পেইন আজি দেখুৱাবলৈ গৈ থকা প্ৰত্যেকটো আসনে বিৰাট বেছি সিম্পল হয়, কিন্তু ইয়াৰে বেনিফিট আকৌ বহুত আছে। এই ধৰণে নিকেটা বেণ্ড কৰি ওপৰলে মূৰকৈ শুই থকাৰ পৰা এবাৰ এক্সেল কৰি ভৰিখন লেফ্ট চাইডে ফ্ল'ৰত ড্ৰপ কৰিলো, ইনহেল আপ, এক্সেল কৰি ৰাইটত ড্ৰপ কৰিলো। এই ধৰণে আপোনালোকে 3বাৰ মান কৰিব। একেটা মুভমেণ্টে কিন্তু এবাৰ ভৰিখন আপ কৰিলো, এবাৰ ৰাইটত ড্ৰপ কৰিলো, ইনহেল কৰি আপ কৰিলে, এক্সেল কৰি পিনি লেফ্টত ড্ৰপ কৰিলে, ইনহেল কৰি আপ। এই ধৰণেও আপোনালোকে 3বাৰ মানে কৰিবৰ কাৰণে চেষ্টা কৰক। খুব ধুনীয়া ৰিলেক্সিং টু আৱাৰ স্পাইন হয়, মুভমেণ্টটো খুব ধুনীয়া মুভমেণ্ট। এতিয়া এই ধৰণে প্ৰন পজিশ্যনৰ পৰা ফৰহেড টু দ্য ফ্ল'ৰ, ফ'ৰাম টু দ্য ফ্ল'ৰ, ইনহেল কৰি ফৰহেড আপ, চেষ্ট আপ, লুক আপ টুৱাৰ্ডছ দ্য চিলিং কৰি পশ্চাৰটো 10 ছেকেণ্ড মানৰ বাবে হোল্ড কৰিব। খুব ধুনীয়া এটা আৰ্চ আমাৰ বেকত ক্ৰিয়েট হৈছে, যি আমাৰ বেক পেইনটো নাইকিয়া কৰাত হেল্প কৰিব। আৰু এইটো হৈছে ওৱান অফ দ্য বেষ্ট মুভমেণ্ট বুলি ক'ব লাগিব। কেট কাউ প'জ বা মৰ্জাৰিয়া আসন স্পাইন মবিলিটিটো মেইনটেইন কৰি ৰখাত হেল্প কৰিব। খুব ধুনীয়া ৰিলেক্সিং মুভমেণ্ট হয় আমাৰ স্পাইনৰ বাবে। স্পাইনৰ মবিলিটি মেইনটেইন কৰি ৰখাটোৱে হৈছে মেইন কথা। যিমান দিন আমি আমাৰ ৰাজহাড়ডালৰ মবিলিটিটো মেইনটেইন কৰি ৰাখিব পাৰিম, ফ্লেক্সিবল কৰি ৰাখিব পাৰিম, সিমান দিনে আমি সুস্থ হৈ থাকিব পাৰিম, বেক পেইনো আঁতৰাই ৰাখিব পাৰিম। আজিলৈ ইমানেই আছিলে, বাই।